আমি বিশেষকৈ আজি সৌভাগ্যৰ দিন আজিৰ দিনটো আমাৰ বিশ্ব নাৰী দিৱস উপলক্ষে অসমৰ বহুকেইগৰাকী সংগীতজ্ঞ অভিনেতা অভিনেত্ৰী পৰিচালক নিৰ্মাতা চলচ্চিত্ৰ নিৰ্মাতা প্ৰযোজক পৰিদৰ্শক বা কোৰিঅ'গ্ৰাফী ঠিক তেনেদৰে আমি ষ্টুডিঅ'ৰ লগত জড়িত হৈ যিহেতু তেখেত এজন আমাৰ NK প্ৰডাকশ্যনৰ DG মিউজিকৰ প্ৰখ্যাত এজন ৰেকৰ্ডিষ্ট গতিকে তেওঁৰ হাতেৰে বহু অসমৰ খ্যাত বহুতো শিল্পী মানে আপোনাৰ পুৰুষ নাৰী বুলি নাই আৰু মানে যেহেতু পুৰুষসকলো এনকাৰেজ কৰিছে নাৰীকো তেখেতে আগবঢ়াই আনিছে সেই হিচাপে আমাৰ ক্ষুদ্ৰ উপহাৰ হিচাপে এখনি অসমীয়া ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মাজুলী সোণোৱাল তেওঁৰ হাতেৰে আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ হিতেশ ডাঙৰীয়াক আৰু আমি সোণৰ ৰকম বাতৰি কাকত ফালৰ পৰা ক্ষুদ্ৰ উপহাৰ বিশেষ সম্বৰ্ধনা হিচাপে তেখেতক মই কাৰ্যবাহী সম্পাদক হিচাপে আমাৰ অৰিন্দম দা হয় তেখেতক আমি হস্তান্তৰ কৰিছোঁ তেখেত কৰ্মব্যস্তাৰ কাৰণে সেইদিনা উপস্থিত থাকিব নোৱাৰিলে গতিকে ষ্টুডিঅ'ত আহি তেখেতক এই সন্মানটি আমি যাচিছোঁ ধন্যবাদ আপুনি কিবা অলপ ক'ব হয় মই বিশেষ তেনেকৈ নকওঁ বাৰু মই ধন্যবাদ দিছোঁ সোণৰ অসম বেপাৰখনলৈ আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মোক যিটো সম্বৰ্ধনা তেওঁলোকে যাচিলে মই ধন্যবাদ দিছোঁ তেওঁলোককো আৰু তেনেকুৱা বাৰু মই সম্বৰ্ধনা লোৱা বা তেনেকুৱা ব্যক্তি নহয় তথাপিও তেওঁলোকৰ ফালৰ পৰা মৰম যাচিছে মোৰ ভাল লাগিছে ধন্যবাদ